চৰ্বিলৈ ভাবিলে লাগে বেথা ভগি যায় ভিন্নজনে হাই কি লাজৰে কথা আকালৰ দিনতো ভাই আদৰ আছে জিয়া বজ্ৰলে পতিথি পিছে এই বুলি শোভা নেপায় আমাৰ নাটৰ হিৰো হিৰোইন তেনে সহজ নাপায় বুজি চতুৰালি অতি অতিথি পৰায়ণ ৰাজনীতিক তান্ত্ৰিক কিম্বা আছে ব্যৱসায়ী যত নাইনো কত ঠগবাজি কতবা অনাগত বাটে বাটে পদে পদে স্বাৰ্থ সিদ্ধিৰ ভাওনা মনে প্ৰাণে কথা থাকে প্ৰতাৰণাৰ হে ঠিকনা এটি গৃহস্থৰ বিলৈ ভাবিলে লাগে বেথা ভগি যায় ভিন্নজনে হাই কি লাজৰে কথা হাই কি লাজৰে কথা হাই কি লাজৰে কথা এগিলাস পানী আনাছো নহয় মই এতিয়া চাহ খাব লগা হ'ল এতিয়া ভাত নাখাওঁ দুঘণ্টামান পাছত মই আকৌ আহিম হ'ব বাৰে বাৰে চাইকেল মাৰি আহি থকাতকৈ ভাতকেইটা খাই যোৱা হ'লে ভাল আছে মই খুৰাৰ লগত খাই দিলোঁ হয় নেকি ভালে কৰিলা দিয়া আচ্ছা ৰ'বাচোন ৰ'বা সিবাৰ যে মই জি পি এফৰ এডভান্স লৈছিলোঁ জি পি এফৰ ষ্টেটমেণ্টৰ কপিটো তোমাৰ লগত আছে নেকি নাই মোকতো অফিচৰ কোনো কাগজে থ'বলৈ নিদিয়া এতিয়ানো সেইখন কিয় লাগে নহয় মানে মই ছেকেণ্ড এডভান্স এটা ল'ব বিচাৰিছোঁ তুমিতো জানা আগৰ ধৰ্মৰ হোৱা নাই কিন্তু ছেকেণ্ড এডভান্সটো তুমি হেড অফিচৰ পৰা চেংচন কৰা আনিব লাগে আমাৰ অফিচৰ মেছেঞ্জাৰ এজন আজি হেড অফিচলৈ যোৱা কথা তাকে মই ক'লো যে এইটো চেংচন কৰা এইটো চোৱা অফিচৰ পৰা ফৰৱাৰ্ড কৰা আনিছোঁ কিন্তু ইয়াৰ লগত ষ্টেটমেণ্টৰ অৰিজিনেল কপিটো বিচাৰিছে কালি গধূলিও বিচাৰিলোঁ অফিচৰ ডাৰ্জত বিচাৰিছোঁ তুমি পাইছা নেকি তোমাৰ নহয় কাগজ পাতি থোৱাৰ কিবা হিচাপ আছেনে জেপৰ পৰা উলিয়াই চিধাই তুলিৰ তলত নাইবা টেবুল ক্লথখনৰ তলতে ভৰাই থবা তুলিখন ৰ'দত দিবৰ সময়ত নাইবা টেবুল ক্লথখন ধুবৰ সময়ত সোপাকে নি সেই ভোটৰ জুলুঙাটোৰ ভিতৰত ভৰাই থবা বছ লেটাহে তুমি লেকচাৰ নামাৰিবা নে যোৱা বিচাৰা না 3টা বজাত মানুহ যাবই বিচাৰিবলৈ আৰু কিটো আছে সেই ভোটৰ জুলুঙাটো নমাই আনিলে তাতে ওলাব কিন্তু সেইটোৰ পৰা কাগজখন বাছি উলিয়াবলৈ কমেও 3-4 ঘণ্টা সময় লাগিব আহা সেইটো লৈ আহা গেছোন চোন তাত আছে যদি ৰিপৰ্টে ওলাব তুমিতো জানে আগৰ এডভান্স লোৱা বেছি দিন হোৱাই নাই কোনো এডভান্স কিয় ল'লা নহ'লে উপায় নাইকিয়া আছে বুজিছা ৰাতিপুৱাৰ পৰা গধূলিলৈকে চাইকেল মাৰি ঘূৰি ফুৰা সেইকাৰণেহে কৈছিলোঁ এডভান্স এটাকে লৈ পেলাই বাইক এখন লোৱা বুলি কিন্তু কি হ'ল এডভান্সো ল'লা 10,000 টকা উৰি গ'ল বাইকো নাহিল বাইক নাহি ভাল হ'ল বুজিছা ভাল হ'ল ভালেইতো হ'ল এডভান্স লোৱাৰ পাছৰ পৰা দৰমহা পোৱাটো বন্ধ হ'ল হ'লে নহয় তুমি কোৱা এতিয়া 10,000 টকা দি বাইকখন লোৱা হ'ল দৰমহা নোপোৱাকৈ তুমি ইনষ্টলমেণ্টটো ক'ৰ পৰা দিলা কোৱা মোক গতিকে পইচাকেইটা খৰচ কৰি পেলোৱাটোৱে জ্ঞানেই কাম হ'ল নহয় জানো লেকচাৰ নামাৰিবা ক'ত খৰচ হ'ল তুমি নিজে নাজানা 5,000 টকা দি দেউতাক তীৰ্থ কৰিবলৈ পঠোৱাটো গম পাওঁ
সেইটো অৱশ্যে ভাল কামতে খৰচ হ'ল কিন্তু বাকী 5,000 কি ক'লে হিচাপ দিম নাৰ্ছিং হোমত 3,000 টকা নিদিয়া হ'লে তুমি যে গেষ্ট্ৰিকৰ কিবা হিপুৰি পালাগেহেঁতেন যে গম পাইছানে নাই কথা ক'ব আহিছে সেইটো অৱশ্যে পাহৰিলোঁ কিন্তু বাকী 2,000 টকাৰ হিচাপ এতিয়াও ওলোৱা নাই এইখন ঘৰত আলহীৰ কিবা হিচাপ আছে নেকি এই কথাটো মনত ৰাখি কথা ক'বা ইনে লেকচাৰ মাৰি নাথাকিবা আচল অকণ তুমি চোৱাহি ক'ত সোমাই আছে নহয় এইখন নেকি বাৰু জেনেৰেল প্ৰভিডেণ্ট দেখোন 95 যোৱা বছৰখন চোৱা ইয়াতে পাবা হেৰি নহয় বাবুলালৰ দোকানত কিমান হ'ল গম পাইছেনে নাই 7,500 টকা সেইটো আজিকালি সঘনাই ঘটে যে দৰমহা পাইছেনে নাই সুধিবনো কেলে তেওঁ বুলিয়ে ইমান দিন ধাৰ দি আছে আৰু দুটামানত 4,000 টকা ধাৰ আছে লাজে লাগে সেই দোকানখনৰ সন্মুখেদি যাবলৈ ভাবিছোঁ এই এডভান্সটো এই ধাৰখিনি মাৰি পেলাম ঘৰখনৰ খৰচ নহৰি ইয়াতকৈ কি কমাব পাৰি আলহীয়ে দুলহীয়ে ক'ত শুনিছিলোঁ জানো অঁ আলহী বোলে 5 বিধৰ আলহী অতিথি অভ্যাগত উফৰাজেন আৰু ব্ৰজলেপ আমাৰ ঘৰলৈ অহা আলহীবিলাক হৈছে 5 বিধৰ মানে এই ব্ৰজলেপ এই মুঠা আকৌ কি কাগজ ক'ত আছ এয়া বিয়াৰ চিঠি ল বিয়াৰ কাৰ মোৰ বিয়াৰ চিঠি তোমাৰ আকৌ কি বিয়া ওলাল আচ্ছা মই তোমাৰ বিয়া নকৰি কি পলুৱাই আনিছিলোঁ নেকি আমাৰ বিয়াৰ চিঠি হয় এইখিনি আকৌ কি কৰিব থৈছা 500 চিঠি ছপা কৰিছিলোঁ তাৰে 150 চিঠি দিলে বাকীখিনি টোপোলাবলৈ দিছোঁ আৰু তুমি দেখোন কাম এটাকে কৰিব পাৰা কি ইমানখিনি চিঠি নষ্ট হ'বলৈ দিয়াতকৈ আকৌ এবাৰ বিয়াখন পাতি পেলোৱা তাৰিখটো হাতে লিখি দিলে হ'ল তুমি ভাল বুদ্ধি দিছা দেই কি জানি এই নতুন গৰাকী কপালে 3 মাহৰ এৰিয়া পেটিশ্যন হৈ আহি কথা এটা মনত পৰিছে তোমাৰ মানি বেগটোত মই কাগজ অলপমান দেখিছিলোঁ ৰ'বাচোন চাই আহোঁ অচচোন তাতে ওলাব পাৰে আজিকালিতো মানি বেগ লৈ নুফুৰাই হ'ল এইখন পালোঁ হয়নে ৰক্ষা ঠিক আছে মই এখন ফটো ষ্টেট কৰি দিয়া তুমি বোলে সামৰি থা আচ্ছা শুনাচোন খুৰাজী যোৱাৰ কথা আছিল না যাম বুলিতো কৈছিলে কিবা হয় এতিয়া শুনাচোন কিয় কথা এটা আছিলে কোৱা বেগি কোৱা চিৰিয়াছলি কৈছোঁ কিন্তু এই তুমি কোৱা না গোটেই দিনটো ঘৰত এনে থাকিবলৈ মোৰ আমনি লাগে কি কাম এটা যোগাৰ কৰি দিব নোৱাৰা পঢ়াবলৈ ল'ৰা ছোৱালী দুটামানকে যোগাৰ কৰি দিয়া অকল ভাত ৰান্ধিবলৈকে ইংৰাজীত মেজৰলৈ নপঢ়ালেও হ'লহেঁতেন চাওক কৰাচোন ভাল আৰু ভাল কৰিম মই ভাগৰি যোৱা নাই ভাগৰিলে কম তোমাক
হিয়া মনুজাৰী আমি উগা সেই সুৰকে হিয়া মনুজাৰী মোৰে মনৰ মৰমী থাকিবা মৰম সাৱতী থাকিলে তোমাৰ বুকুৰে মাজতে চিৰদিন তোমাৰ বুকুৰে মাজতে বোৱাৰী মই ৰাতিপুৱা তোমাক গেঞ্জি আৰু গামোচাখন মেলি দিবলৈ দিছিলোঁ নেকি হে অঁ চোৱাচোন আজি এইখন টাউনলৈ কিমান দিন আহিছোঁ গৈছোঁ এইখিনিতে যে তোমালোকৰ ঘৰ নেজানিছিলোৱেই নহয় সিদিনা জীৱনক বাটত পায়হে এওঁ চাকৰি আৰম্ভৰ পৰা এইখন ঘৰতে বা এতিয়াৰ পৰা আৰু চিন্তা নাই পোনে পোনে আহি ইয়াতে উঠিবি হ'ব বাৰু অঁ পিছে মোৰ তামোল কি হ'ল আনোগে ৰ'ব অঁ হেৰি নহয় মোৰ তামোল খোৱাৰ গতি দেখিছাই নহয় ইয়াৰ পৰা ঘৰ পাওঁগৈ মানে কমেও 10-15খন হয় নেকি পিছে পাণহে ইমানকেইখন ওলাই নে নোলায় ৰ'বচোন বাৰু মই চাওঁগে বৰ্তা আপুনি এতিয়াও যোৱাই নাই নাই যোৱা তোৰ কি হ'ল নাই নাই মোৰ একো হোৱা নাই মঙলে মঙলে 8 বুধে 9 বৃহস্পতিয়ে 10 পুৰা 10 দিন হ'ল তাতে তোৰ কি হ'ল হে নাই মোৰ একো হোৱা নাই এনে হিচাপ এটা কৰি চাইছো খুৰা তামোল পিছে 5খনে হ'ল পাণ নাই হ'ব দিয়া তাকে অকণকে খাই ঘৰ পাবগৈ লাগিব বাটত খাবলৈতো একো এটা লোৱা নহ'লেই বৰ্তাই কেনিবা হাবিৰ মাজে মাজে গৈ ঘৰ পাবগৈ নেকি পাগল হলি নেকি হাবিৰ মাজে যাম কিয় ৰাস্তাই দি গ'লেতো তামোলৰ দোকান চাহৰ দোকান খনে খনে পায়ে যাব আকৌনো টোপোলা বান্ধিব লগা হ'ল কিয় বোৱাৰী মোৰ চুটকেছটো আনি দিয়া মই যাওঁ চুটকেছটো ময়ে আনি দিলোহেঁতেন কিন্তু আপুনি ইমান ওপৰত থ'লে মই ঢুকিয়ে নাপাওঁ এইবিলাক বস্তু হাতে পোৱা ঠাইত থ'ব নাপায় ওচৰে পাজৰে হাতৰ মানুহ থাকিব পাৰে ৰ'বা মই নিজে আনোগৈ এইকেইটা লওক অঁ মিঠাই দেখোন ক'ত পালা লুকুৱাই লওক সিজনে দেখিলে বাটত খাবলৈ বুলি লৈ যাব তুমি খালা নাই এই বাইদেউ মই নোখোৱাকেনো আপোনাক দিম নে পিছে বাইদেউ হাকিম যাবলৈ ওলাইছে নেকি অঁ ওলাইছে মোৰ হ'লে বিশ্বাস হোৱা নাই আৰু বাইদেউ আপোনাৰ ঘৰতনো কি কঁঠালৰ আঠা আছে ক'ব নোৱাৰো দেই আলহী একেবাৰে নেৰাইহে নেৰাই পিছে এটা কথা এওঁৰ ঘৰৰ বাহিৰ হোৱাৰ লগে লগে আপুনিও ঘৰৰ বাহিৰ হ'ব কিয় কৈছো নহয় ওলাই গৈ কোনোবা ঘৰত ৰাতি 10টা মানলৈকে বহি থাককগৈ তেওঁৰ গত মই যিটো দেখিছো পাছ নেপালো বুলি ঘূৰি আহি আকৌ ইয়াত বহি ল'ব ঘূৰি আহি মুখ নাপায় যদি মৰহালৈকে বাৰাণ্ডাতে বহি থাকে নাই নাই মই থাকিম নহয় মই ক'ম বাইদেউ ভিনিয়েকৰ ঘৰত ৰাতি থকাকে গৈছে দাদাও বাহিৰে বাহিৰে তালৈকে যাব আৰু যদি কয় উপায় নাই আজি ৰাতিটো তোমাৰ তাতে থাকো তেতিয়াতো ভালেই পাছফালৰ টেঙাজোপাৰ পৰা আমললি বাঁহ এটা আনি কথাটোত ভাঙি দিম আমললিৰ কামোৰত বুঢ়াই চুৰিয়া কুচাই দৌৰিব মই গৈ ঘৰত শুই থাকিমগৈ বোৱাৰী
মই ওলালো বৰ্তা অ' বৰ্তা এতিয়া পিছে আপুনি যাব কিহত আপোনালোকৰ সেইফালে যোৱাটো এতিয়া ডাঙৰ মাছ নাপাব তোক কিয় লাগে মই কিহত যাম অঁ শুনিছেনে ঘৰত কোন আছে বাৰু এইটো বাৰু জীৱন ভৰালী ঘৰ হয়নে হয় হয় ইয়াত বাৰু শ্ৰীমন্ত হাজৰিকা নামৰ মানুহ এজন আছে নেকি আছে আছে মানে যাবলৈ ওলাইছে এই মানে যায়েই মই বাৰু তেখেতক অকণমান লগ কৰিব পাৰিমনে পাৰিব পাৰিব বুলি কোৱা পাৰিব পাৰিব বলক অ' বাইদেউ মই নকৈছিলো আহক 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 মোৰ কোনোবা ক্লায়েণ্টজনে পাইছোঁ আপুনিহে নিশ্চয় শ্ৰীমন্ত হাজৰিকা হয় অ' মইতো আপোনাক চিনি পাইছো মানে কোৰ্টত PWD ছাপ্লাই অফিচত মইতো আপোনাক দেখিয়ে থাকো অঁ দেখিব দেখিব END ইৰিগেশ্যন DRDA সকলোতে দেখিব তাৰমানে আপুনি ব্যৱসায় মানে কণ্ট্ৰেক্ট আদি কৰে নকৰোঁ তেতিয়াহ'লে আপুনি অফিচবিলাকলৈ যায় যে মাতে যাম পিছে আপুনি মই আলোক বৰুৱা কওকচোন এতিয়া কি কাৰণে আহিল আহিলো মানে মোৰ চাকৰি সংক্ৰান্তীয় কথা এটা মই মানে ইয়াতে এক্সাইজ ইন্সপেক্টৰৰ চাকৰি এটা কৰোঁ হয়নে বৰ ভাল কথা বৰ ভাল চাকৰি টকাই টকা দেখাত আৰু শুনাতহে ভাল বুজিছে সকলোৰে ক্ষেত্ৰত কিন্তু ভাল নহয় বাৰু কওকচোন এতিয়া আচল কথা মানে এইখন চহৰত মোৰ চাকৰি 14 বছৰেই হ'ল তাৰমানে এযুগতকৈও বেছি হয় হয় কিন্তু এই গোটেই সময়খিনি মই বিলাতী খুৰাৰ দায়িত্বতে থাকিবলগীয়া হ'ল এমাহলৈকো মই দেশী খুৰাৰ দায়িত্বটো নাপালোঁ এতিয়া ইমান বছৰৰ মূৰত এই দেশী খুৰাৰ দায়িত্বত থকাজনৰ ট্ৰেন্সফাৰ এটা হৈছে মানে ভাল ঠাইলৈ তেওঁ নিজে অৰ্ডাৰ এটা কৰাই লৈছে এতিয়া কথা হ'ল 14 বছৰ বিলাতী খুৰাত খৰলি খাই থকাৰ পাছত দেশী খুৰাৰ দায়িত্বটো ময়েই পাব লাগে কিন্তু মই জানিব পাৰিছোঁ নতুনকৈ ইয়ালৈ আহিবলগীয়াজনে বোলে ওপৰৰ পৰাই দেশী খুৰাৰ দায়িত্বৰ অৰ্ডাৰটো কৰাই লৈ আহিছে এতিয়া চাওকচোন মোৰ অৱস্থাটো এবাৰ আপুনি ভাবি চাওকচোন বৰ বেয়া কথা এজনে খাব এজনে কুৱাৰিছে লাগিব বৰ বেয়া কথা একে অফিচৰ চাকৰি যেতিয়া সকলোৱে সমানে খাওক আপোনালোকৰ ছুপাৰিণ্টেণ্ডেণ্টৰ ডিঙিত ৰঙা ৰচী এডাল দেখিছে অঁ দেখিছোঁ চোলাৰ তলত এটা তাবিজ ওলমি থাকে ময়ে দিয়া 6 মাহমানৰ আগতে ট্ৰান্সফাৰ অৰ্ডাৰ এটা হৈছিল অঁ হৈছিল পিছে কেঞ্চেল হ'ল ময়ে কেঞ্চেল কৰালোঁ আৰু সেই তাবিজ ধাৰণ কৰি থকালৈকে নহয় ট্ৰান্সফাৰ পিছে কথাটো কাৰো আগত নকওঁ নাই নকওঁ চাওক আপুনি তেখেতক পাৰিছে যেতিয়া মোকো পাৰিব আপোনাৰ নামটো কি বুলি ক'লে আলোক বৰুৱা পুৰণি নাম কিবা বেলেগ আছে নেকি নাই আলোকেই আলু অধ্যক্ষৰ অলম মেঘ ৰাখি হয় জন্মদিন বাৰ 1968 চনৰ 1 এপ্ৰিল সোমবাৰ চাকৰি কিমান বছৰ হ'ল চাকৰি মোৰ 20 বছৰেই হ'ল 1 এপ্ৰিল এপ্ৰিল মানে চ'ত 1 এপ্ৰিল মানে 15 চ'ত 1 এপ্ৰিল সোমবাৰ 1968 চন চাকৰি আকৌ 20 বছৰ কথাটো কিবা খেলি মেলি আপুনি তাৰিখটো ভুল কৰিছে নেকি ঠিকেই আছে ভুল হোৱা নাই তেনেহ'লে দেখোন আপুনি 13 বছৰতে চাকৰিত সোমাব লাগে 13 বছৰত চৰকাৰী চাকৰিত কেনেকৈ সোমাব নাই চাকৰিত সোমাওঁতে বয়স 18 আছিল পিছতহে 13 হ'লগৈ আৰু পিছত বয়স কমি গ'ল কেনেকৈ নাই কমি যোৱা নাই কমাই পেলালো মানে চাৰ্ভিচ বুকত আগৰ জন্ম তাৰিখটো কাটি এই তাৰিখটো লিখি ল'লো চাকৰিটো আৰু 5 বছৰ বেছিকৈ কৰিব পৰা হৈ ল'লো ধৰা নপৰিবনে ধৰা আকৌ কেনেকৈ পৰিব ৰিটায়াৰমেণ্টৰ আগে চাৰ্ভিচ বুকটো ডাঠ ক'লা চিয়াহী বটল ঢালি আখৰবোৰ পঢ়িব নোৱাৰা কৰি পেলাম নহয় হয়নে বাৰু পিছে আপোনাৰ এই জন্মৰ তাৰিখ আমাৰ গণনাৰ কামত নাহে গতিকে আপুনি যিটো তাৰিখত যিটো বাৰে যিটো সময়ত এই পৃথিৱীত জন্মগ্ৰহণ কৰিছিলে তাকহে কওক আমাৰ গণনাত বয়স বঢ়াবও নোৱাৰি কমাবও নোৱাৰি সেইমতে হ'লে 1963 চন মানে 1963 চনৰ 13 জেঠৰ সন্ধ্যা 7 বজাত
বোৱাৰী এইফালে আলহী আহিছে নহয়, চাহ একাপ তামোল এখন দিয়া। নাই চাহ নালাগে, মই অকমান আগতে চাহ খায়ে আহিছিলো। এই খাওঁ আপোনাৰ লগতে ময়ো একাপ খাওঁ। ৰ'ব, আপোনাৰ জন্মৰ তাৰিখ বাৰ লিখি লৈছোঁ। জন্মচক্ৰটো বনালেহে গণনা কৰিব পৰা হ'ব। বেগ ৰাখি হয় শনিৰ দশা চলিছে। দেখি খুৰা আহিব ক'ৰ পৰা? 24 বছৰৰ পৰা শনিৰ দশা, আৰু 5 বছৰ চলিব। তাৰমানে আৰু 5 বছৰে মোৰ একো নহবই নেকি বাৰু? নহ'ব মানে হোৱাব লাগিব। মইতো কি কাৰণে আছো? ৰ দাদা চাহ খাওক। আপুনি লোহাৰ আঙঠি এটা পিন্ধিব পাৰিবনে? পাৰিম বজাৰতে পাম নহয়। এইটো ধৰক, মন্ত্ৰপুত কৰি এইটো পকেটত ৰাখিব, অন্ততঃ তাবিজটো নিদিয়ালৈকে। বৰ্তমান এইটোৱে কাম কৰি থাকিব নহয়নে? এইটো পেৰাচিটামল জাতীয়। ধৰক ৰাতি জ্বৰ উঠিলে, ডাক্তৰ নাই, ইফালে ডাক্তৰৰ ট্ৰিটমেণ্ট নহ'লে জ্বৰ গৈ মূৰত উঠিব। পিছদিনা ডাক্তৰক লগ কৰি দৰৱ জাতি কৰে মানে পেৰাচিটামল এটা খুৱাই জ্বৰটো কমাই ৰাখিলে। সেই জাতীয় কামৰ বাবে এই মন্ত্ৰপুত কৰি আপোনাৰ কোনটো গ্ৰহে ক'ত অৱস্থান কৰাৰ বাবে দেশী মদৰ দায়িত্ব আপোনাৰ হাতলৈ অহা নাই, সেয়া ভালদৰে চাই চিতিহে ক'ব পৰা হ'ব। গতিকে মই ঘূৰি আহি আপোনাৰ সকলো ব্যৱস্থা কৰি দিম নহয়। আপুনি কেতিয়া ঘূৰিব বুলি ক'লে? শনিবাৰে। আপোনাক মই লগ ক'ত পাম? ইয়াতে লগ পাব। ইয়াতে তাৰমানে আপোনাৰ থকাৰ এটা ব্যৱস্থা আছে? আছে নহয়, থাকিবই। এইখন মোৰ পু বোৱাৰীৰ ঘৰে। পু বোৱাৰী মানে অৰিজিনেলি আমি একেখন গাঁৱৰে আছিলোঁ। বোৱাৰী, তামোল কি হ'ল? কেলে বাইদেৱে যে আপোনাক দিছিল, আপুনি যে টকা বান্ধি জেপত ভৰাই থলে, তাৰে এখন দিয়ক, ভিতৰত পাণ নাই। তাৰ পৰা কেলে দিম? নাই মই তামোল নাখাওঁৱেই। খাওক দিয়ক, তামোলখন দি দিয়ক। নহয়, এটা কাম কৰিব নোৱাৰিনে বাৰু? কি কাম? যিজন ইয়ালৈ আহিব, মানে যিজনে দেশী খুৰাৰ দায়িত্বটো লৈ ইয়ালৈ আহিব, তেওঁক কিবা এটা কৰি নহা কৰিব নোৱাৰিনে বাৰু? মই শ্ৰীমন্ত হাজৰিকা আপোনাক কথা দিছোঁ, দেশী মদ নালাগে, হাৰিয়া, চোলাই, ফুলি, টোকানি চব আপোনাৰ হাতলৈ আহি যাব। মই তেতিয়াহ'লে এতিয়া গৈ থাকোঁ। বাৰু, ময়ো যাব লাগে। আপোনাক মই শনিবাৰলৈ ইয়াতে লগ পাম নহয়? হ'ব। এটা কথা হ'ল নহয়, পঞ্চধাতুৰ তাবিজ, কোলা সূতা, অহা যোৱা এইবিলাকতো আপোনাৰ খৰচ এটা আছে। মই আপোনাক কিবা এটা দি থৈ যাম। এই কাম হোৱাৰ পাছত সেইটো বেলেগ হ'ব আৰু। হ'ব। হেৰি, টকা 500 মানকে দি থৈ যাওঁ। এয়া লওক, চাব আৰু কামটো যাতে হয়। হ'ব। মই আহিছোঁ। বোৱাৰী, মই আহিলোঁ। তই? হয় ছাৰ, আপোনাক বিচাৰি চলাত গ'ল। পানী এগিলাচ দিয়কচোন, একেবাৰে ডিঙি শুকাই গৈছে। কি হ'ল তোৰ? আপোনাক বিচাৰি গোটেইখন চলাত কৰি শেষত যেনিবা কাছাই মুখতে আপুনি যে তাবি জানে সেই দোকানীজনক পাম। তেওঁহে ক'লে বোলে এই কলনী কোৱাৰ্টাৰ এটাতে আছে। আছো তো। ইয়াত আহি ঘৰে ঘৰে সোমাইছো, নামটো কৈছো চিনি নাপায়, চেহেৰা পাতিৰ কথা কৈছো না চিনিয়ে নাপায়। ব্যৱসায়ৰ কথা ক'লে আকৌ ওলোটাই মুখহে সোধে বোলে এনেকুৱা কোনোবাই ইয়াত আছে নেকি? মোৰ এতিয়া ক'ত পৰ? এইখিনিতে এজনে ক'লে বোলে তেনেকুৱা চেহেৰা মানুহ এজন আজি কেইদিনমানৰ পৰা এই ঘৰটোলৈ ওলোৱা সোমোৱা কৰি আছে। ৰোৱাই নাই আৰু চিধাই। পইচা পাতি বৰা কাম, তাতে যোৱা মাহৰ কমিশ্যনটো পোৱা নাই নহয়। যোৱা মাহৰ কিটো পাবি? ক'ত কেছ দিবি? তেনেকে পাহৰিলে কেনেকে হ'ব? কিয় মিলিটেৰীৰ পৰা পলাই অহা ধন বাহাদুৰ ধৰা নপৰিবলৈ তাবিজ নিবলৈ অহাৰ দিনাই দেখোন আপোনাক নগদ 300 টকা দিলে।
সেইটোতো মই পাৰ্মানেণ্ট কাষ্টমাৰ দিছোঁ। পাৰ্মানেণ্ট মানে কেলে সি গোটেই জীৱন পুলিচে ধৰাৰ ভয়ত পলাই ফুৰিব নালাগে। লাগিবতো। গতিকে মই গৈ তাক মাজে মাজে কমগৈ যে তোক বিচাৰি কালি পুলিচ আকৌ আহিছিল, নিশ্চয় তোৰ তাবিজৰ গুণ কমিছে। তই ছাৰৰ ওচৰলৈ গৈ তাবিজটো শোধন কৰি আন। সিটো আপোনাৰ ওচৰলৈ আহিবই। বছ আপুনি তাবিজৰ পাৱাৰ বঢ়াই দিছোঁ বুলি কৈ 300-500 যি পাই ল'ব। এইদৰে আপুনি পাৱাৰ বঢ়াই থাকিব আৰু মোক 15% কমিশ্যন দি থাকিব। এই ৰচোন ধন বাহাদুৰৰ পৰা পাইছিলোঁ মই 300 টকা, তাৰমানে 3×15 45। তই মোৰ পৰা 45 টকাহে পাওঁ। তই তেনে ধন বাহাদুৰৰ ওচৰলৈ মাজে মাজে যাবি। তই আজিকালি কামত বৰ ফাঁকি মৰা হৈছ। ক'ত ফাঁকি মাৰিলোঁ? আজি এমাহমান দেখোন তোৰ দেখা দেখিয়ে নাই। নে কিবা অন্য ধান্দা কৰিছ? যিটো বিপদত পৰিছিলোঁ মইহে জানো কেনেকৈ বাচিছোঁ। ৰঙা ঘৰৰ ভাত খাওঁ খাওঁ। কেলে মানুহ মাৰিছিলি নেকি? মানুহ নহয়, শিয়াল। শিয়াল মাৰিছিলি? শিয়ালেহে মোক মাৰিব খুজিছিল। সেইবোৰ বহুত কথা। আমাৰ ঘৰৰ ওচৰৰ বাগিচা মেনেজাৰ যে চলিহা, তেওঁ পুতেকক লাগে আকৌ এটা বিলাতী কুকুৰ এলচিচিয়ান। মই বোলো হৈ যাব, পাই যাবি কালিলৈ তোৰ এলচিচিয়ান। আমাৰ বাৰীত পাছফালৰ বাহনি দোৱাত বিচাৰি বিচাৰি পালো নহয় এটা শিয়ালৰ গাত। বছ তাতে আকৌ এটা শিয়াল পোৱালীয়ে মূৰটো উলিয়াই ইফাল সিফাল কৰি আছে। সেইটোকে ধৰি আনি চলিহা পুতেকক দিলো নহয় বেছি। টকা কিমান পালি? 1900। সেইকাৰণে তই ইমান দিন এইবোৰ আমাৰ নহয়। আচল কথাটো তাৰ পাছতহে হ'ল। সদায় আকৌ চলিহাৰ পিতেকে ধুনীয়া চেইন লগাই আলিবাটলৈ কুকুৰ ফুৰাবলৈ ওলাই যায়। গধূলি সময় ওচৰত ক'ৰবাত দিলে নহয় শিয়ালে হোৱা। শিয়ালৰ হোৱা শুনি মই দিয়া এলচিচিয়ানেও লগাই দিলে নহয় হোৱা হোৱা। তাৰ পাছত তয়ো চাগে দেখিলি ধোঁৱা কোৱা। চলিহা মেনেজাৰে 2 নলীয়া বন্ধুক লৈ লগোৱা লিক্সৰ ওচৰৰ ৰাইজ লৈ একেবাৰে হাজিও নহয় আমাৰ ঘৰত। মোক ক'লে টকা কেইটা ঘূৰাই দে। এলচিচিয়ানৰ নামত শিয়ালৰ পোৱালি দি ঠগিবলৈ আহিছে। মই বাৰু কি কৰিম, টকাও আধা দিছে। পিছে তই কি কৰিলি? কি কৰিব আৰু, চলিহা আৰু ৰাইজৰ উপস্থিতিত টকা কেইটা ঘূৰাই দিম বুলি ক'লো, তাকো কিস্তিত। এতিয়াও দিয়ে আছো। তোক মই 2 মাহমানৰ আগতে কোৱা নাছিল নে? অহা 4 মাহলৈ বৃহস্পতি দশা বেয়া, হাতলৈ ধন আহিব কিন্তু ৰাখিব নোৱাৰ, খৰচ হৈ যাব। আৰু 2 মাহ সময় আছে। এইকেইদিনতে যি পাৰ গোটা আৰু মোলৈকো 2 পইচা আন। বৰ্তমান মোক 3×50 টকা দিয়কচোন। ৰচোন কি একেটা কথাকে বিঙেতি নাথাকো। লওঁতো 45 টকা। 40 টকা আৰু 5 টকা কাটিলো। কেলে কাটিব? ইনকম টেক্স। ইনকম টেক্স? ইনকম টেক্স কাটিবলৈ মোৰনো ইনকম কিমান? আৰু আপুনি কি বুলি টেক্স ল'ব? তোৰ নাম বুধেশ্বৰ নহয়? হয়। বুধ মানে জ্ঞান, মানে বুধৰ ঈশ্বৰ, মানে জ্ঞানৰ ঈশ্বৰ। মূৰ্খ কোনে ৰাখিছিলে তোৰ নাম? আই বা বোপাই কোনোবাই ৰাখিছিলে আৰু সিও মূৰ্খ। আৰু ধন বাহাদুৰৰ পৰা পোৱা 300 টকা মোৰ ইনকম হয় নহয়? হয়। তোক দিয়া 45 টকা তাৰ কুকুৰ হয় নে নহয়? হয়। এই 300 টকাৰ ওপৰততো মই ইনকম টেক্স দিব লাগিব। তেনেহ'লে তই পোৱা টকাকেইটাৰ ওপৰত মই টেক্স নাকাটিম কিয়? ঠিক আছে কাটক। ইয়াৰ পাছত আপোনাক কোনো কেছ দিবলৈও নাই আৰু টেক্স দিবলৈও নাই। বুধেশ্বৰ, তই দেখিছ নহয় যিবিলাক মানুহৰ লগত মই বিজনেছ কৰোঁ সিহঁতৰ কমলা কিয় পদূলি মুখত হ'বলৈও তোৰ সাহস নহয়। গতিকে তই কেছ নিদিলেও মোৰ চলি যাব, তোৰ কিন্তু নচলে। বৰ্তা এতিয়াও যোৱাই নাই। এই যাবলৈ ওলাইছিলো। এইটো চিনি পোৱা নেকি? চিনি পাওঁ মানে একেলগে পঢ়া, এখন বেঞ্চতে বহা, স্কুলৰ পৰা পলাই গৈ মিটিমিছত চোৱা আৰু ক্লাছ 9ত 3বাৰ ফেইল কৰি একেলগে স্কুল এৰা। হয়নে? তোমালোক দুইটি একেবাৰে মানিক মুকুতা। বেছ, তোমালোক মানিক মুকুতা হৈ ইয়াত জিলিকি থাকা। মই যাওঁ, নহ'লে বাছ নাপাওঁগৈ। ভগৱানক খাটিছো, বাছখন আপোনাক যেনে তেনে পোৱাই দিয়ক আৰু। বুধেশ্বৰ, তই আকৌ কেছ নিদিয়াকৈ নাথাকিবি। দিম কেলে নিদিম? সেইটো মই খঙত কোৱা কথাহে। এতিয়া মোৰ খং চং নাই নহয়। বোৱাৰী, মই
মই আহিলো খুৰা ওলালে যাওঁ বাইদেউ ই মানে মোৰ মই শুনিছো নহয় ভিতৰৰ পৰা খুৰাক কোৱা ঐ তই বহ বাইদেউ ইয়াক চাহ অকণমান খুৱাওক আপুনি এটা কাম কৰক আপুনি পানী অলপ গৰম কৰক মই ঘৰৰ পৰা গৈ চেনি চাহপাত গাখীৰ লৈ আহোঁগৈ চেনি চাহপাত নালাগে তুমি গাখীৰ অকমানকে লৈ আহাগে যোৱা ঠিক আছে ঐ তই বহ দেই মই এই গ'লো আৰু এই আহিলোঁ বাইদেউ এটা কথা নহয় আপুনি কিন্তু ইয়াক চাহকণ দিয়ে ঘৰৰ পৰা বাহিৰ কাপোৰ সলাবই নালাগে যেনেকে আছে তেনেকে গৈ এই জেউতিহঁতৰ ঘৰত ৰাতি 10টামানলৈকে বহি থাকিব কিয় তই নুবুজিবি বাইদেউৰ ঘৰত কঁঠালৰ এঠাই হাহাকাৰ লগাইছে তই বহ মই আহিছোঁ যোগেন আমাৰ ঘৰৰ ল'ৰাৰ দৰে সি নহ'লে যে মোৰ উপায় নাই সিতো পিয়নৰ চাকৰিটোকে পালে হিচাপৰ পইচা কেইটা পাই আছে আমাৰ আকৌ টকা 10টা ঘটিবলৈ কিমান বুদ্ধি জোৰা দিব লাগে কোনো হিচাপৰ পইচা কেইটা পাইহে যোৱা 3 মাহে সিও দৰমহা পোৱা নাই আমিও পোৱা নাই চাউল পাত শাক পাচলি আৰু বিপদে আপদে 2 পইচা ঘৰৰ পৰা আনি থাকে বুলিহে বাইদেউ ল পাউডাৰ গাখীৰ লগতে এইকেইটা চেমি মিঠাই চেমি মিঠাই মানে পুৰা মিঠাই নহয় মিঠাই নিচিনা পকা মিঠৈ ঘৰৰ পৰা অনা কিয় অথনি দিয়াখিনি দেখোন আছিলে সেইকেইটা থাককচোন এতিয়া ইয়াৰে চাহ দিয়ক তেতিয়াহ'লে তোমালোক পঢ়া মই চাহ কৰি আনিম হ'ব বাৰু বহচোন বহ এতিয়া কচোন বহুত দিন লগ পোৱা নাই নহয় দিন নহয় বছৰ আচ্ছা দোকান কেনে চলিছে দোকান কেতিয়াবাই উৰিলো উৰিল মানে আৰু গাঁৱৰ মেল মিটিঙৰ পৰা ভাওনাৰ পাৰ্ট কাষ্টিঙলৈকে মোৰ দোকানত হ'বলৈ ল'লে পঞ্চায়তৰ ইলেকশ্যন নহ'ল যেনিবা মোৰ দোকানত কাউৰীৰ বাঁহে থাকে চিঞৰ বাখৰ কি হুলস্থুল তাৰ মাজতে যি 2 এজন আহে নহয় তেওঁলোক নহাই ভাল কিয় কোন তেনেক এজনৰ কথাকে কওঁ ৰাতিপুৱাই তোৰ হালখন মেলি গৰুহাল এৰাল দি আহিল নহয় মোৰ দোকানলৈ বিৰি এটা দেচোন পইচাটো একেলগে হিচাপ কৰি থবি পিছত একেলগে দি দিম দে একেলগেহে দিম আকৌ লিখি থবি পথাৰত দিহে ওপৰ চপোৱা এই ভৰিত কেৰাচিন তেল লগত নাখালে খজতি নমৰে বুজিছনে যাওঁ বুজিছ এই বহতত অলপ পুখুৰীতে গাটো ধুই আহোঁ গাটো ধুৱাই আৰু ঘৰলৈকে যাওঁ বুজিছ বুজিলো মানে তোৰ এনেকুৱা ধৰণৰ গ্ৰাহক 10জন মান হলে দোকান একেবাৰে বন্ধ কৰি দিব পাৰি আচ্ছা এতিয়া পিছে তই কি কৰি আছ কিটো কৰিবি আৰু হ'ব ল চাহ ল বাইদেউ আপোনাৰ মই এতিয়া নাখাওঁ হে তই নকলি নহয় কি কৰি আছ আৰু এই শ্ৰীমন্ত হাজৰিকাৰ লগত তোৰ কি কাম মই তেওঁ কমিশ্যন এজেণ্ট তেওঁ কেছ দিওঁ আৰু 15% কমিশ্যন খাওঁ বাইদেউ মই পিছে এতিয়া চাহকাপ খাই উঠোহে এই যোগানক পালো যেতিয়া আহিয়ে থাকিম আহিবা বাইদেউ এই শ্ৰীমন্ত হাজৰিকা আপোনালোকৰ কি হয় নাই একো নহয় ইয়াত থাকে যে আমাৰ এখেতসকলৰ পুৰণা ঘৰখনৰ দাঁতি গাঁওখনৰে মানুহ একেবাৰে ওচৰ সম্বন্ধ 10 দিন পুৰা 10 দিন ৰাহুলে পানী খালে আকৌ শনিবাৰে ওলাবহি বোলে কেলে ইমান দিন যে দাদাৰ দৰমহা পাতি নাই তেওঁ নাজানে নেকি কেলে নাজানে মই দিনটো 10,000 মানকে শুনাও কিটোনো কৰিবি আচ্ছা বাইদেউ মই এতিয়া উঠো পৰহিলৈ টাউনলৈ আহিবলগীয়া আছে আহোঁতে এপাক সোমাই যাম যোগান তই বহিবি নহয়
নবহি ক'লৈ যাবিগৈ আৰু এইবাৰ বুজিছে নে বাইদেউ বাৰীত ওলকবি আৰু ৰঙালাও বৰ বঢ়িয়া হৈছে নহয় আহোঁতে আপোনালৈ এবেগ লৈ আহিম তোকো দিম বাৰু ঠিক আছে আহোঁতে বাইদেউ যা ল'ৰাজন ইমান ভাল লাগিল বৰ দহবজীয়া ন এতিয়াতো বহুত চেঁচাই দেখিলে আগতে এটা বিহৰ গুটি আছিল কোনোবা আহিছে যোৱাচোন চোৱাগে আপুনি বাৰু জীৱন ভঁৰালী হয়নে নহয় এইটো জীৱন ভঁৰালী ঘৰ হয়নে নহয় হয় কিন্তু মই মানুহটো জীৱন ভঁৰালী নহয় ভঁৰালী ঘৰত আছেনে বাৰু নাই হেৰি নহয় ঘৰত মানুহ নাই নেকি বাৰু কেলে মই মানুহ নহয় নেকি মই মানুহ নহয় নেকি আপুনি মোক দেখা নাই নেকি দেখিছো দেখিছো আপুনি মানে ভঁৰালীৰ ওচৰ চুবুৰীয়া আও ওচৰ চুবুৰীয়া দেখিছো বৰ প্ৰতাপ কোননো সোমাই আহকচোন বাইদেউ আপোনাক দেখিছো নোৱাৰি আৰু দেই আপুনি দেখিছো দাদা চিন্তা আৰু কমণ্ডলো লোৱাহে এৰিব এই ল'ৰাজনৰ কথাবোৰ বৰ হুটা দেই মই বুলিহে মানুহটো অলপ দম ললো এলা পেচাই কিন্তু নোৱাৰে দেই কি ক'লে আপুনি মোৰ কথা তোমাক একো কোৱা নাই হে তুমি চোৱা ক'লে কিন্তু বেয়া আছে দেই কৈ দিলো হেৰি আপুনি ভিতৰলৈকে আহক চিনি পোৱা নাই নহয় এই আজাহটো নোহোৱা কাৰণে চিনা চিনি হোৱাই নাই আকৌ আপোনাক আজি প্ৰথম দেখিছো নেকি প্ৰথমে বুলি ধৰা প্ৰথম এইটো আগতে অহাই নাই নহয় পিছে হেৰি নহয় এই পানী ঘটিয়ে গামোচাখনে পাম নেকি মানে মুখাকেইটা অলপ পখালি লওঁ বুলি ভাবিছো আহক আহক পানী পিছফালতে আছে পিছফাললৈকে হ'ব হ'ব ব'ল ব'ল আপুনি মুখাৰ্জীৰ ভিতৰলৈকে আহক ভাল ভাল কিতাপ দেখোন লক্ষী চৰিত ভীম চৰিত হনুমান চৰিত বাইদেউ বাইদেউ এইবাৰ দেখিছো চেম্পুল বেলেগ কি হ'ল কিয় চিঞৰি আছা কোননো সেইজন কেনেকৈ জানো কি মানুহটোকো নজনাকৈ ভিতৰত সোমাই নিলে ভৰিয়াত ধুবলৈ পানী অকণ খুজিলে নিদিওঁ বুলি কেনেকৈ ক'বা আই ঐ দেহি ভৰিয়াত ধুয়ে তেখেত যাবগৈ নহয়নে দেখিছে দেখিছে চেণ্ডেল থোৱাৰ গত দেখিছে একেবাৰে চুকত সেইযোৰ চেণ্ডেল ল'লহে কিছুদিনলৈ কৈ দিলো পুলিচ হ'ল বুলি আৰু যি খুজি তাকে কৰিব দিয়া কথা নাই বতৰা নাই যাকে য'তে পাইছে একদম লঠিয়াই পুৰাই উঠাই লৈ গুচি গৈছে নহয় কাক নিলে কালি যে নাইট চুপাৰত যে ডকাইত হৈছিল কালি যে নাইট চুপাৰখনত ডকাইত হৈছিল কোনোবাই ক'লে বোলে ডকাইতকেইটা আমাৰ কলনীতে আছে এতিয়া পুলিচ আহিছে আৰু নতুন মুখ যাকেই দেখিছে তাকে একদম গুৰিয়াই লঠিয়াই উঠাই লৈ গুচি গৈছে নহয় খালি ভবেন্দাৰ সৌগুৰীয়েক আহিছিল আই ঐ দেহি ইমান বেয়া লাগিছে ঐ তেওঁকো একদম চৰিয়াই লৈ গুচি গ'লগে নহয় তেখেতটো বুঢ়া মানুহ কৈছিলো কি বুঢ়া ডেকা একো মনা নাই আৰু মুঠতে নতুন মুখ যাকে পাইছে তাকে একদম পুলিচে চৰিয়াই গুৰিয়াই চচৰাই উঠাই লৈ গুচি গৈছে মোৰ পিছে ভয় নাই মোক দেখিলে ভাবিব ডকাইতি কৰি অহা নাই হস্পিটেলৰ পৰাহে আহিছে অৱস্থা বৰ ভাল নহয় ঘৰতে থাকোগৈ পুলিচ আহিব পাৰে তোমাৰ ঘৰত আকৌ পুলিচ কিয় আহিব হে কেলে পুলিচ আহি পেলাই মোক সুধিব পাৰে তোমাৰ ঘৰত কোনোবা নতুন মানুহ আছে নেকি বা ঘৰৰ ওচৰে পাজৰে ক'ৰবাত নতুন মানুহ দেখিছা নেকি তেতিয়া
বুলিয়ে ক'বাহে হেৰি নহয় তোমাক এতিয়া কি বুলি মাতিম মাজনী শেৱালি মোৰ নাম শেৱালি নে হ'ব মই শেৱালি বুলিয়ে মাতিম এই মোৰ পৰিচয়টো সুধিছিলা নহয় এই তোমাৰ যে ননদ এগৰাকী যে মীৰা সেই যে সেই ভৰলু আৰু যোগেশ্বৰ বৰুৱাই যে বিয়া কৰিছে মীৰা অ' মীৰা মই প্ৰথম বিয়া হৈ অহাৰ পিছতে দেখা যে পাহৰিছোঁ হয় নেকি এই সেই মীৰাৰে সেই মোমা শহুৰে ভুৱন যে ভুৱন সেই ভুৱনৰ মই নলেগত লগা বন্ধু আমি দুই একেবাৰে অভিন্ন আৰু এতিয়া ঘৰৰ পৰা আহিল নে ঘৰৰ পৰা ওলোৱা বহুত দিনে হ'ল বুজিছা আজি ৰাতিপুৱা তোমাৰ সেই 6টা বজাতে বৰদিলাৰ পৰা ওলাই আহিলোঁ গোটেই দিনটো ঘূৰি ঘূৰি মানুহটো মই তেনেই লেবেজান দি আহিছোঁ বুজিছা হেৰা ভাত পানী পিছতো হ'ব বুজিছা নে সদ্যহতে চাহ এটোপাকে দি আহে ভাত পানী খোৱা নাই নেকি আমাৰো আজি ভাত খোৱা সোনকাল আলহী আছিল যে বাৰু আপুনি বহকচোন মই আপোনালৈ চাহ একাপকে আনো নতুন মোক জাকে পাইছে তাকে একদম পুলিচে চৰিয়াই দিয়ে চৰাই উঠাই লৈ গুচি গৈছে চাহ খাওঁ ঠিক আছে আহে আমি আকৌ চাহত গাখীৰ নাখাওঁ যে মই খাওঁ আচলতে গাখীৰ খোৱা নহয় কাৰণে অনাও নহয় নহয় আনিব লাগে আৰু খাব লাগে আমাৰ আকৌ 3-4 মাহমান ধৰি দৰমহা পোৱাই নাই যে সেইকাৰণে কিছুমান বস্তু আজিকালি অনাও নহয় আৰু খোৱাও নহয় নহয় বুজিছা খোৱাটো সদায় ঠিক ৰাখিব লাগে মাছ মাংস ঘিউ মৌ সদায় খাব লাগে কিন্তু দৰমহা নহ'লে হাতত পইচা পাতি নহ'লে খাবনো ক'ৰ পৰা পইচা নহ'লেও খাব লাগে মানে আৰু কি দোকানীবিলাকৰ লগত ভালে থাকিব লাগে বাকী কৰিব লাগে এটাই বাকী নিদিলে আন এটাৰ ওচৰত বাকী খাব লাগে আৰু যেতিয়া শেষত কোনেও বাকী নিদিয়া হ'ব তেতিয়া তথাপি খাব লাগে বাকীহে নিদিও নালাগে ঘটিটো আছে বাতিটো আছে মানে আৰু কি আজি ঘটিটো বেচা কালিলৈ বাতিটো বেচা এইদৰে বস্তু বেছি থাকা খোৱা বস্তু আনি থাকা আৰু খাই থাকা আৰু যেতিয়া বস্তুবোৰ বেছি বেছি একো বস্তু নোহোৱা হ'ব তেতিয়া চৰুটো কেলে চৰুটো বিক্ৰী কৰি ঘৰৰ পৰা বাহিৰ হৈ যোৱা তেতিয়াতো তোমাৰ খোৱাৰ কোনো চিন্তা নাই হেৰা ঘৰে ঘৰে ভাত ৰ'বচোন মই আপোনাক কথা এটা সুধো আপোনাৰ ঘৰৰ পৰিয়াল নাই নেকি আছে 8 বছৰীয়া ল'ৰা এটা 4 বছৰীয়া ছোৱালীজনী পৰিবাৰ সকলো আছে ক'ত থাকে শহুৰৰ ঘৰত ল'ৰা ছোৱালীহালক আপুনি নাচায় নেকি মই একো চাবলৈ কিটো আছে পৃথিৱীলৈ আহিছ কপাল এখন লৈ আহিছ খাবিহঁত কেনেকে পাৰ আপুনি বাৰু কৰে কি বিজনেছ কিহৰ কিতাপৰ ৰামচৰিত হনুমান চৰিত লক্ষী চৰিত খনে টকাকৈ লাভ বুইছা বিৰি চুৰত পকেট খৰচটো ওলাই থাকে আৰু পকেট খৰচটোহে ওলাই ভাতৰ খৰচটো মোৰ ভাতৰ খৰচটো মই নিজে কেলৈ কৰিম হে মোৰ ভাতৰ খৰচটো লোকেহে কৰে এই ধৰা মই তোমালোকৰ ঘৰলৈ আহিলো কেইদিনমান থাকিলো এতিয়া মোৰ খোৱা খৰচটো তোমালোকেহে কৰিবা এই আৰু কথা ওলোৱাৰ লগে লগে ধৰিল নহয় পেটটো পাক মাৰি হেৰা সেই ৰাতিপুৱাৰ পৰা এতিয়ালৈকে সেই তুমি দিয়া ফিকা চাহকাপেহে যি আৰু দেই হয় নেকি তেতিয়াহ'লে আপুনি এটা কাম কৰক এওঁলৈ থৈ দিয়া ভাত কেইটামান আছে তাকে খাওক এওঁ কিমান সময়ত আহে ঠিক নাই পিছে সুদা দাইল ভাতহে আবেলি হ'লে আৰু গধূলিকে আকৌ ভালকে খোৱা হ'বই নহয় এইখন আকৌ কাৰ চাইকেল মোৰ চাইকেল অথনি যিহে চোৰ ডকাইতৰ কথা শুনিলো ভাবিলো বাহিৰত থকাতকৈ ভিতৰত থকাই ভাল হ'ব সেইকাৰণে ভিতৰতে সোমাই থলো পিছে চাইকেলখন আকৌ সম্পূৰ্ণ মোৰ নহয় দেই সম্পূৰ্ণ আপোনাৰ নহয় মানে পিছ চকাটো নহয় এই মোৰ পিছ চকাৰ ডিমটো মামৰে ধৰি তেনেই পচি গ'ল এইকেইদিন ঠেলিহে ঘূৰি ফুৰিছিলোঁ সেইকাৰণে আজি ৰাতি নৌপোৱাতেই কালি যি ঘৰ মানুহত আছিলোঁ সেই মানুহঘৰৰ চাইকেলখনৰ পিছ চকাটো খুলি মোৰ পিছ চকাত ফিটিং কৰি লৈ গুচি আহিলোঁ মোৰ নাচটো দেখিছা ইয়াত হাতুৰি বটালি ৰেঞ্চ একেবাৰে ৰেডি হৈয়ে থাকে নহয় আহক আপুনি ভাতকেইটা খাই লওক বোলা চাইকেল আমিও ভিতৰত সোমোৱা লাগি
অ' দিগন্ত দা ক'ৰ পৰা? ঘৰৰ পৰা গুৱাহাটীলৈ যাম মানে দিছপুৰলৈ ৰাতি 9টা বজাত গাড়ী চবফালে মেনেজ কৰিব লাগে নহয় ভাবিলো বোলো বেগটো ইয়াতে থৈ যাওঁ ওচৰতে কাম এটা আছে কৰি আহোঁগৈ এই ক'লেনো যোৱা বহাচোন বহা আজিকালিতো তুমি ডাঙৰ মানুহ তোমাৰ বোলে বহুত ফিল দিছপুৰৰো খাচ মানুহ আজি নিশ্চয় 15-20টামান কেছ লৈ ওলাইছা কেছ ফেছ একো নাই ৰহমান নাই মাতিছে গুৱাহাটীলৈ আজি ৰহমান দা মানে পিডব্লিউডি মিনিষ্টাৰ হৈ পৰ ৰহমান আকৌ অ' হয় নেকি হেৰি এই জীৱন নাই নেকি তেওঁকতো ৰাতি 9টাৰ পিছতহে পাবা কিয় ৰাতিপুৱা 7টা বজাতে ওলাই যায় ৰাতি 9টাৰ পিছতে ঘূৰি আহে কেতিয়াবা দুপৰীয়া ভাত খাবলৈ আহে কেতিয়াবা নাহে তাৰমানে দিনটোতো অকলে থাকা বৰ বেয়া কথা এইবিলাক বৰ বেয়া কথা সিনো দিনটো কৰে কি চাকৰি কৰিছে কিন্তু কেইবামাহেও দৰমহাই নাই কিবা এটা খাইতো জীয়াই থাকিবই লাগিব গতিকে ৰাতিপুৱা গধূলি দুটাকে টিউচন কৰে টিউচনৰ পৰা বাহিৰে বাহিৰে ফাৰ্ম এখনত একাউণ্টছৰ কামো কৰে হয় নেকি অঁ সিদিনা তোমাৰ কথা কৈছিল বোলে আমাৰ দিগন্ত আজিকালি হাত দীঘল মানুহ তাকে ক'লে কিবা চাকৰি তাকৰি এটা যোগাৰ কৰি দিব পাৰে নেকি প্ৰাইভেট হ'লেও হ'ব খালি মাহৰ মূৰত দৰমহাটো হ'লেই হ'ল চাওঁচোন কি কৰিব পৰা যায় কিবা এটা মেনেজ কৰিব লাগিব দাদা দেখোন বহুত নম্বৰ তুমি তেতিয়াহ'লে যোগেনৰ লগতে কথা পতা মই তোমালৈ চাহ একাপ কৰি আনিম নালাগে নালাগে চাহ তাহ একো নালাগে সেইবিলাক একো নাখাওঁ মই অকণমান খোৱা খোৱালৈ যাব লগা আছে আৰ্জেণ্ট কাম এটা আছে চবফালে মেনেজ কৰিব লাগে নহয় যোগেন কোৱা তোমাৰ খবৰ কোৱা বৰা বাবা তোমাৰ স্বাস্থ্যটো বৰ ভাল দেখিছো মেনেজ কৰিছা ভাল মানুহটো চব ভালেই দেখে দাদা মামী এতিয়া কেনে পাহৰিছিলোৱে মা মোৰ লগত ইয়ালৈ আহিব কৈছিল ল'ৰালৰিৰ কাৰণে মইহে আনিব নোৱাৰিলোঁ পৰহি মানলৈকে ভাইটিৰ লগত ইয়ালৈকে আহে নেকি হয় নেকি হেৰি নহয় শেৱালি তহঁতৰ ইয়াত বোলে বিশ্ব বৰুৱা নামৰ এজন খুব ভাল হেমিঅ'পেথি ডাক্তৰ আছে পুৰণি বেমাৰৰ কাৰণে বোলে তেওঁ বৰ ভাল আমাৰ মাৰ আকৌ ৰিউমেটিক পেইনটো আছে নহয় এই ৰিউমেটিক পেইনটোৰ কাৰণে বিশ্ব বৰুৱাৰ পৰা দৰৱ খাব খুজিছে পুৰণি বেমাৰৰ কাৰণে ভাল হয় নে নহয় নাজানো কিন্তু বেমাৰ পুৰণি কৰি দিয়াত ভাল দেই মানে দাদা আমাৰ অফিচৰ বৰ বাবুৱে আজি 5 বছৰমান তেওঁৰ পৰা দৰৱ খায়েই আছে এতিয়া যেনিবা যেনে তেনে লাখুটিডালত ভৰ দি থিয় হ'ব পৰা হৈছে এতিয়া আমাৰ বৰ বাবুৰ বাইকখন সেই বিশ্ব বৰুৱাৰ ৰেচিষ্টেণ্টজনে চলাই কিন্তু বাহিৰততো তেওঁ বৰ নাম সেইকাৰণে মায়ে কিছুদিন ঔষধ খাই চাব কৈছিল আৰু অসুবিধাটো একো নাই তই এটা থাকিলে খালে তই ডাক্তৰৰ ওচৰলৈ অনা নিয়া কৰিলি কিছুদিন হ'লেও তোৰ এটা লগ হ'ল বুজা নাই মেনেজ হ'ল আৰু আচ্ছা দাদা বয়স কিমান মান হ'ল বাৰু কাৰ মাৰ নে 83 পাৰ হৈ গ'ল তেতিয়াহ'লে কেতিয়াবাই যাব লাগিছিল বৰুৱা ডাক্তৰে বেমাৰ পুৰণি কৰিবলৈ সময় কেনে পাব তুমি বৰ অমূলীয়া কথাবোৰ কোৱা হে তহঁতৰ টেলিফোন আছে নাই নাই ন তই এটা কাম কৰিবিচোন এই মোবাইলত কৰি দিব পাৰোঁ কিন্তু জানো এইটো নেটৱৰ্ক বিজি কাম নাই এইবিলাক তই এটা কাম কৰিবিচোন তই ওচৰৰ পিছতলৈ যাবি যা আমাৰ ঘৰলৈ ফোন এটা কৰি মাক সুধিবিচোন কেতিয়া আহিব বাৰু মই অকণমান খোৱাক পোৱাৰ পৰা আহোঁ মই আকৌ ৰাতি ভাত নাখাওঁ ৰুটিকে কৰিবি মোৰ লগত এজন বন্ধু আছে বন্ধুজনৰ অকণমান ডায়েবেটিক প্ৰব্লেম আছে আলু চালু নাখায় কবি চবিকে অকণমান বইল কৰি অকণমান মাখন মাৰি দিবি চালাড অকণমান দিবি কি কৰিবি আৰু চবফালে মেনেজ কৰিব লাগে নহয় হয় নেকি বাইদেউ আপোনাৰ তেতিয়াহ'লে সত্যনাৰায়ণ পূজালৈ যোৱা নহ'ব আৰু সত্যনাৰায়ণ ক'ৰ কিয় ফুকনৰ ঘৰত কেলৈ আলহীৰ সৎবস্কাৰত আপোনাক সহায় কৰিবলৈ কোৱা নাছিল মই মানে বুজি নাপালা মই আগবেলাতে গৈ পূজাৰ ফুল ফটোবিলাক চিলাই মেলি কৰি থৈ আহিলোগৈ তাৰমানে তোমাৰ সত্যনাৰায়ণ পূজা আছে নেকি আমাৰ কাষতে আমাৰ ঘৰৰ কাষতে ফুকনদাৰ ঘৰত মানে বাইদেউক আবেলি আলহীক সোধ কৰিবলৈ আৰু ৰাতিলৈ অলপ লাগি ভাগি দিবলৈ কৈ থৈ গৈছিল বাইদেউৰ এতিয়ালৈকে খবৰেই নাই শেৱালিও তেতিয়াহ'লে নগ'লে বৰ বেয়া কথা হ'ব নেকি কেলে নহ'ব বাইদেউ নগ'ল বুলি আৰু পূজালৈ তিয়াই থোৱা মাৰ প্ৰসাদ থৈ দি পূজা পষ্টপন কৰিব নোৱাৰে নহয় ঠিক কৈছা শেৱালিও তই যা বুজিছা নাই নগ'লে বৰ বেয়া কথা হ'ব নহয়
হেৰি মই মানে বাছ ষ্টেণ্ডৰ ওচৰত থকা হোটেলখনত কিবা এটা খাই ল'ম যা হেৰি যোগাই দাদা যোগাই কওক এটা কাম কৰিব পাৰিবা কওক মানে সেই হোটেলখনত ঠিক 8:30 বজাৰ লগে লগে মই বেগটো দি আহিব পাৰিবা কেলে নোৱাৰিম মালিকক তুমি খালি মোৰ কথা ক'বা বুজিছা কওঁ হা কওঁ এই ছোৱালী মই যাওঁ দে বুজিছা মই উঠো দে তই ঘৰত আহিবি কথাটো হা কাইলৈ পিছলৈ যাবি আৰু মাক সুধিবিচোন কেতিয়া আহিব বুজিলি নহয় আহোঁতে মই এটা কাক মাৰি যাম বাৰু হা আহোঁতে মেনেজ কৰিবা আৰু যোগেন তুমি কিন্তু মানুহ মাৰিবা দেই তোমাৰ মোৰ বুদ্ধিবোৰ কেনেকৈ খেলাই হে সত্যনাৰায়ণ পূজাৰ কথা কৈ দিলে মই একেবাৰে থটমট খাই গ'লো ডায়েবেটিছৰ পথ্যৰ লিষ্টখন দেখি থটমট নেখালে এতিয়া সেই 83 বছৰীয়া বুঢ়ীজনী মাতি আনি ডিঙিত ওলমাই লওক দেখিছানে বাৰু কেনেকুৱা বিপদখন আহি পৰেহি কেনি গ'ল সেই হাত ভৰি ধোৱাজন কেনি গ'ল ভাত খাইছে কি আকৌ ৰান্ধি দিলে নহয় হে দাদালৈ থোৱা ভাতকেইটাকে দিলোঁ ইমান দেৰি হ'ল যে তেওঁ কিজানি নাহিবই বাইদেউ আপোনাক কিহে পাইছে হয়নে আপুনি ঘৰখন দৰিদ্ৰ নাৰায়ণৰ ভোজনালয় কৰিব খুজিছে নেকি ইফালে দাদাহে বুজিছে ৰাতি 11টালৈকে কাম কৰাৰ কি সোৱাদ কি কৰিম কোৱাচোন মই জানো মাতি আনিছোঁ ভাতকেইটা পেটত পৰিলতহে গাটো ভাল লাগিছে বুজিছা এই ভাত কেইটামান কম হ'ল যদিও কোনো দিগদাৰ নাই গধূলিকে আকৌ ভালকে খোৱা হ'বই নহয় তামোল আছে না পাণহে নাই পাণ তুমি এটা কাম কৰাচোন এই মোনাটোৱে পইচা কেইটামান মোক দিয়া পাণ শাক পাচলি কি নাই মই লৈ আহিমগৈ ওচৰতে বজাৰ যেতিয়া কোনো দিগদাৰ নাই এই গাখীৰ নাই বুলি কৈছিলা নহয় বজাৰলৈ গৈ লাভ নাই টকাই বিচাৰি পুলিচ গাড়ীয়ে ইয়াত নামি গৈছেহি নতুন মানুহ দেখিলেই একেবাৰে গতিয়াই ভুকুৱাই গাড়ী তুলি উঠাই লৈ গৈছে হয়নে ভয়ো লাগে দেই পিছে অন্য এটা কাম কৰিব পাৰি নহয় সেইটো বা কি মানে ওচৰৰ কাৰোবাৰ ঘৰৰ পৰা বস্তু কিবা খুজি আনিলে হ'ল নে তোমাৰ ঘৰতে ওলাব কি মানে শাক পাচলি তামোল পাণ মাছ মাংস হ'লেতো আৰু ভালেই আৰু হেৰি কি ক'লে মঙহৰ কেজি 120 টকা লোকেল মাছৰ কেজি 350 টকা খুজিলে বাকলিও নেপায় আৰু হেৰি আপোনাক মই পাচলি খুৱাবলৈ মই পাচলি বেপাৰী নহয় ৰ'ব আৰু আপুনি এটা কথা নহয় আপুনি এবাৰ যাব ক'লৈহে যাম মানে দুদিনমান থাকোচোন ওচৰে পাজৰে এওঁলোকৰ মিতিৰ কুটুম ক'ত আছে গম লওঁ যাব লাগিব কোনোবা ঘৰলৈ বাইদেউ ডাঙৰ কথা এটা হ'ল নহয় আপুনিও পাহৰিলে যেন পাইছো কি কথা হে কেলে ফুকনৰ ঘৰত সত্যনাৰায়ণ পূজা নাই সত্যনাৰায়ণলৈ মাতিলেতো নোযোৱাকৈ থাকিব নাপায় আৰু ঘূৰি আহোঁতেতো 1-1:30 বাজিব কি কৰা যায় এটা কথা এখেতেতো ভাত খালেই শুই থাকিব পাৰিব মই নহ'লে বাহিৰহে দাদাক ফোন এটা কৰি তালৈকে যাবলৈ কৈ দিম শুনিলে নোযোৱাকৈ থাকিব নাপায় নহয় ব'লা ময়ো তোমালোকৰ লগতে যাওঁ আকৌ লগে ভাগে ঘূৰি আহিম বাইদেউ বিপদ আপোনাৰ মূৰটো ঘূৰাইছেনে মূৰটো ঘূৰাইছে আপোনাৰ ঘূৰাইছে আপোনাৰ মূৰটো আচন্দাই কৰিছে ৰাগে পিছত এনেকুৱা হয় নেকি বাৰু হয় মানে বাইদেউৰ এই বেমাৰটো লাগিলে কমেও 3-4 দিন একেবাৰে বিচনাত নহয় মানুহটো যদি বিচনাত থাকি ঘৰৰ কাম কাজবিলাক কি হ'ব মানে খোৱা বোৱা বন্ধ ঘৰৰ মূল মানুহজনীয়ে যদি বিচনাত পৰি থাকে তেতিয়াহ'লে আৰু খোৱা বোৱা কৰিব হ'ব বাইদেউ যাওঁকে তোমালোকে কথা পতাচোন মই অলপ মহা মস্কিলখন হ'ল নহয় মানুহজনীয়ে বিচনা ল'বলৈ গ'লে এতিয়া ৰাতিটো কি খাই জীয়াই থাকা কিয় আপুনি দেখোন ভাত খালে এতিয়া বিচনাখন ফিটিং আছে শুই থাকক ৰ'বাচোন তুমি এটা কাম কৰা বুজিছা চাউল দালি ক'ত কি আছে আৰু পাকঘৰৰ বস্তু ক'ত কেনেকৈ আছে মোক দেখুৱাই দিয়া শেৱালি একেবাৰে মিছা যেন দেখিলে ময়ে আনি বাঢ়ি কিবা এটা কৰি খাব লাগিব নহয় মই এতিয়া সেইবিলাক কৰিব নোৱাৰো মোৰ বাছ ষ্টেণ্ডলৈ যাব লগা আছে মই যাওঁ কি হ'ল
শকুনিৰ প্ৰতিশোধ হে পাৰ্থ বীৰ চূড়ামণি চোৱা চোৱা নাহে মোৰ ৰথচক্ৰ ৰাক্ষসী ধৰাই খন্তেক অপেক্ষা কৰা বিদাৰী ৰাক্ষসী ধৰাৰ উদ্ধাৰ এইবিলাক কি হৈছে কোন আপুনি দেখা নাই কৰ্ণময় বীৰ চূড়ামণি শেৱালি বা শেৱালি বা আহাচোন এইটো পগলা নেকি কি সুন্দৰ মানে ফিলিংছ আহিয়েই যায় নহয় কি ফিলিংছ মানে গা উঠি যায় যুদ্ধক্ষেত্ৰত কৰ্ণ আৰু অৰ্জুন ধেমালিৰ কথা আপুনি কিবা ৰিহাৰ্চেল কৰি আছে নেকি পঢ়িছো শকুনিৰ প্ৰতিশোধ এইখন পঢ়োতেই ইমান এক্টিং কৰিলে দেখোন আপুনি কমাল কৰি দিব মই যেতিয়া এক্টিং কৰোঁ নহয় দৰ্শক আধা আধি ফিট হৈ যায় কিয় ভয়ত একোটা বচন তোমাৰ উমা ফুটা দি ফুটে নহয় এখেত মঞ্চত উঠোতে এম্বুলেন্স বাহিৰত লাইন কৰি থয় বাৰু শেৱালি বাইদেউ ক'ত বিশ্বনাথ বিচনাত কিয় আসন দাই কি আসন দাই মোৰ যাচোন জিনা চাহকে বাইদেৱে কি কৰিছে চাহ একাপ দিবলৈ কবি গাটো একেবাৰে কিবা লাগি আহিছে গাখীৰ নাই চাহ ফিকা বাৰু মই চাই আহোঁগৈ বিৰাট ভাগৰ লাগিছে দেই ইয়াত নহয় চকীত 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 ইয়াত এতিয়া মইহে বহিম আপুনি ইয়াত থাকিম বুলি আহিছে নেকি থাকিম মানে মইতো ইয়াত আছো তোমালোকো থাকিম বুলি আহিছা নেকি তেনেহলে মাটিত বিচনা কৰিব লাগিব বিচনা দুখনহে ভিতৰখনত শেৱালিহঁত শুৱে আৰু এইখনত মই শুম ৰুমি তুমিয়ে হ'বলা হয় জিনাই কৈছে নহয় খবৰ খাতি নিদিয়াকৈ হঠাৎ ওলালাহি যে খবৰ দিবলৈ সময় নহ'লে অভিজিৎ দাই আজিহে কৈছে কোন অভিজিৎ দাই মই কৈছো ৰ'বা ৰুমি তই ভিতৰলৈ যা শেৱালি বাই চাহ তাহ কৰে মানে মুখ হাতকেইটা ধুই আগো মই মুখ হাত ধুয়ে পেলালো শেৱালি বা ড্ৰেছিং টেবুলখন একেবাৰে খালী হৈ আছে যে মুখত ঘঁহা বস্তুবোৰ ক'ত থৈছা মুখত আজিকালি একো নঘঁহে নহয় কিয় কিনো ক'বা দুবেলা দুসাঁজ খোৱাটোৱে টান হৈ পৰিছে আকৌনো কিবা মুখত ঘঁহা কেনেকৈ মৰিলো তোমাৰ আছে বুলিতো ময়ো লৈ নাহিলো এইকেইদিনত যদি স্কিনখন বেয়া হৈ যায় আচলতে মুখতে ঘঁহা পিহা কৰি একো লাভ নাই বুজিছা খোৱা বোৱাটো সদায় ঠিকে ৰাখিবা চেহেৰা আপুনি ভাল হৈ থাকিব নহয় বাথৰুমটো কোনফালে আছে বাৰু ভিতৰলৈ সোমাই যা পিছফালৰ বাৰাণ্ডাৰ লগতে শেৱালি বা ইমান টায়াৰ্ড লাগিছে প্ৰথমে চাহ একাপ দিয়া না কথা পিছত পাতিম এখেতে তোমাৰ গা বেয়া বুলি কওঁতে মই ভয়ে খাইছিলো গাটো বৰ ভাল নহয় শুয়ে আছিলো চাহৰ পানী উঠাই থৈ আহিছো মই আনোগে আৰু এয়া নাই চেঞ্জ কৰি নহয় প্ৰথমে চাহকাপ খাই লওঁ এইবিলাক এতিয়া ইয়াতে থাকক ফিকা চাহে খালি ফিকা চাহে খাই ভাল পাওঁ এই গৰম হৈ আছে নহয় মই আকৌ চাহ খাই বেয়া পাওঁ আপুনিও খাব নেকি অনা নাই নেকি আনোগে আৰু বাইদেউ ইয়াত দেখোন বহুত মানুহ আমি আলহীকে পিছে তুমি ইয়াত থকাকে আহিলা নেকি ইয়াত থকাকৈ কেলে আহিম নহয় মানে হেৰি সেইটো ইয়ালৈকে আনিছা নেকি খাবলৈ মিঠা হ'বনে বাৰু কেলে নহয় মানে সেইটোকে
তৃপ্তি খাবলৈহে হ'ব এই ভিতৰত বোলে শাক পাচলি একোৱেই নাই বাইদেউ অথনি কথাটো কোৱাই নাছিলো আহোঁতে বজাৰত বেচিবলৈ বুলি ৰঙালাও 5টা লৈ আহিছিলো 4টা বিক্ৰী হ'ল ভাবিলো এইটো বাইদেউকে দি থৈ যাওঁ হয় নেকি দাম বা কিমান কৈছা এই কিনো কয় বাইদেউ মই কিবা আপোনাক বেচিবলৈ আনিছো নেকি যোগেনকো বেচিটা দিব পিছে কিনো কলৈ গ'ল জানো তাৰ ঘৰত বাহিৰ ফালৰ পৰা এটা ডাঙৰ তলা ওলমি আছে ক'ব নোৱাৰো কেনি গ'ল চাহ একাপ খাবানে নাখাওঁ পৰঠাই চাহে হোটেলত ভালকৈ খাই আহিছো পিছে একেলগে বহুত আলহী আহিল দেখোন মই বহুত আগতে আহিলো এই এওঁলোকে এইমাত্ৰ সোমাই থাকিল এওঁলোকৰ লগত মই কথা পাতিবলৈ পোৱাই নাই চাহ একাপ দিছোহে মাত্ৰ অথনি তাহাঁতৰ কথা কৈ থাকোঁতে আমাৰ কথা একো কোৱাই নহ'লে আমি প্ৰগ্ৰেম এটা লৈ আহিছোঁ অভিজিত বৰুৱাক জানা নহয় অভিজিত বৰুৱা এই পৌতি তৰা আধাৰাৰে চিনেমা দুখনৰ ভিলেইন তেওঁ এখন নতুন ফিল্ম উলিয়াইছে শ্বুটিং আৰম্ভ হ'লে আজিৰ পৰা 10 দিনমান ইয়াতে হ'ব তেওঁক এগৰাকী আল্ট্ৰা মডাৰ্ণ স্মাৰ্ট ছোৱালীৰ প্ৰয়োজন সাংঘাতিক ৰোল এটা আছে তুমি কৰিবা নেকি প্ৰথমে যিজনী ছোৱালীক কৰাম বুলি ভাবিছিলে তাইৰ ফিজিক্স ঠিকে আছিল কিন্তু লাষ্ট অলপমান বেছি সেইবাবে ৰোলটো মোকে কৰাৰ কথা কৈছে তাৰমানে সেই নীলাজী ছোৱালীয়ে কৰা ভাব এৰা কোনো কামতো লাজ চাজ কৰিব নালাগে বুজিছা কৰি দিয়া পিছে মাজনী তুমি কৰিবা নেকি মই নকৰোঁ শ্বুটিঙত তাই অকলে বৰ হ'ব বুলিহে মোক লৈ আহিছে ময়ো বহুত দিনৰ পৰা চিনেমা এখন বনোৱাৰ কথা ভাবি আছো তুমি কি হ'ল চক খাই গ'ল যে চাই থাকক 10 বছৰৰ পাছত হ'লেও মই চিনেমা বনাইহে প্লট বনাই একেবাৰে ৰেডি কৰি থৈছো নহয় ডাইৰেকশ্যন কাৰ হ'ব আৰু মোৰ প্ৰডিউচাৰ এজন পালে হৈ গ'ল আপুনি কোনোবা চিনেমাত আছিলে নেকি চিনেমাত নাই কিন্তু চিনেমা হলত আছিলো 2 বছৰ মানে বেলকনি আৰু ফাৰ্ষ্ট ক্লাছৰ গেটত 4টাকৈ শ্ব' 2 বছৰ চালো এতিয়াতো আৰু মোক চিনেমাৰ বিষয়ে কোনেও শিকাবই নালাগে আজিকালি চিনেমা এখন কৰা মানেতো বহুত টকাৰ কথা কেনেকুৱা চিনেমাৰ কথা ভাবিছে মই যিখন চিনেমা বনাম অসমীয়াত আজিলৈকে তেনেকুৱা চিনেমা কোনেও বনোৱাই নাই টাৰজান অসমীয়া টাৰজান নামটো কি দিবা নাম কাজিৰঙা টাৰজান বাজেট কিমান খৰচ নাই বুলিয়ে ক'ব পাৰি কেমেৰা গাড়ী ঘোঁৰা 2-এটা খৰচ হ'ব আৰু খৰচ নোহোৱাকৈ কি চিনেমা বনাবা আপুনি বুজা নাই শুনক এক্টৰ এক্ট্ৰেছৰ নামত টাৰজান হিৰোইন আৰু এটা বা দুটা নতুন এক্টৰ ল'ম সিহঁতকতো পইচা দিবই নালাগে চিনেমা কৰাৰ বাবে ওলোটাই মই সিহঁতৰ পৰা পইচা ল'মহে আৰু বাকীবোৰতো বাঘ ভালুক এইবিলাকহে সিহঁতেতো মোৰ পৰা পইচা নলয় সাউন্ড মিউজিক এইবিলাকৰ খৰচ মিউজিক কিটো লাগিছে বাঘ সিংহই কিবা গান গায় নেকি আৰু টাৰজানে দেখোন কথাই ক'ব নাজানে চিঞৰটা মানে লাগে ড্ৰেছ কষ্টিউম তুমি হহুৱালা বাঘ সিংহই ক'ৰবাত কাপোৰ পিন্ধে নেকি টাৰজানৰ কঁকালত এহাতমান ক'লা বা ৰঙা কাপোৰ লগাই দিম আৰু হিৰোইনৰ কঁকালত এহাত বুকুতে বেগেট সময়ত খবৰ দিব আমিও ওলাম টাৰজানত বোৱাৰী বোৱাৰী তই তেতিয়াৰ পৰা যোৱাই নাই নেকি ইয়াতে থকা নাই মাজতে গৈ 4টাকৈ ৰঙালাও বেচি থৈ আহিলো বাকী থকাটো বাইদেউক দি যাওঁ বুলিহে সোমালো মোৰ বিচনাত এজন কোন পৰি আছে হৰি চাওঁ উঠকচোন বৰ ভাগৰ লাগে আহিছে উঠক বুলিলে উঠা নহ'ব বিচনা মই কেতিয়াবাৰ পৰাই দখল কৰি আছো কি কথা কয় হে যোৱা 10 দিন ধৰি এইখন বিচনাত শুই আছো মই ইয়াৰ পৰা নোযোৱালৈকে এইখন বিচনাতে শুম এইখন আলহী খোৱা বিচনাহে ম্যাদী বৰ্তাৰ মাটি নহয় বুজিছে মই ক'লো নহয় মোৰ বিচনা মই নেৰো নেৰো বুলি ক'লে বিচনাৰ তলতহে শুব লাগিব কাৰণ ওপৰত মই শুই আছো বুধেশ্বৰ শুনিছনে মানুহজনৰ কথা শুনিও আছো ভাবিও আছো কি ভাবিবলৈ আছে আছে এই বিচনাখনতে শুম বুলি দাঁতিত এই দুগৰাকী থিয় হৈয়ে আছে এওঁলোকো ইয়াতে থাকিব নেকি আমাৰ অসুবিধা নাই শেৱালি বাৰ লগত আমি দুজনী ভিতৰত হ'ম আৰু জীৱন দাদা আহিলে ইয়াতে হ'ব আৰু আমি মাটি এওঁলোক দেখোন আৰু ছাৰ খুৰা দেখোন উভতি আহিল যে নকবা আৰু ওলাই গৈ পালোগে নহয় ফৰেষ্ট অফিচাৰজনক তেওঁৰ আকৌ মই কাম এটা কৰি আছো
তেওঁ ধৰিলে বোলে নহয় আজিতো আপুনি থাকি যাওক তেওঁ ঘৰলৈ লগ ধৰিলোঁ উপায় নাই গ'লোঁ আৰু পাণ নাই বুলিছিলে নহয় তেওঁ ঘৰৰ পৰাই লৈ আহিছোঁ ভাত পানী ৰন্ধা নাই নহয় আজি আলহী আলহী পাকঘৰ যাবলৈ সময় পোৱা নাই ভালেই হ'ল মোলৈকো ৰান্ধিবা বাইদেউ মই যাওঁ ঘৰ পাওঁতে বহুত দেৰি হ'বগৈ আপুনি আলহীক সোধপোছ কৰক এই তই কেছ টেছ যোগাৰ কৰ ৰঙালাও বেছি আৰু কেইদিন খাবি পালেতো আনিমেই সেইটো মোক ক'বই নালাগে বাইদেউ আহোঁ যোৱা শেৱালি বা টিভিটো ক'ত থৈছা বেডৰুমত নাই যে আজি লোকেল চেনেলত আমাৰ প্ৰগ্ৰেম এটা দিয়া কথা আছিল কিনো ক'বা পইচাৰ অসুবিধা হ'ল টিভিটো বেছি দিলোঁ পইচাৰ অভাৱত টিভিটো বেচিব লগা হ'লে 3 মাহে দৰমহাই নাই তাতে দাদাৰ ভাগিনীয়েকৰ বিয়াত পাটৰ কাপোৰ এযোৰ দিব লগা হ'ল উপায় নাপাই 5,000 টকাত টিভিটো বেছি দিলোঁ তাৰে 200 টকা দি ৰেডিঅ' এটা লৈ থৈছোঁ মাজে মাজে নিউজটো লওঁ হয়নে ৰেডিঅ'টো আছে এতিয়া সেইটোকে বেছি ভালদৰে মাছে মহে এসাঁজ খাব পৰা যাব আৰু হয়নে খেৱালি এওঁলোকো বোলে আলহী পিছে খোৱাটো কি হ'ব নহ'ব খোৱা আৰু নহ'ব এতিয়া উঠিব লাগে আৰু ঘৰা ঘৰি যাব লাগে যাব লাগে ক'লৈ য'ৰ পৰা আহিছিলে তোলে মানে নিজ নিজ ঘৰলৈ যাওঁ বুলি ক'লে সিপুৰিলে যোৱাটো বাধা নাই তোলা যাব লাগে কিন্তু কিয় যাব লাগে যোগেন কি কৈছা এইবোৰ এই কাৰ্টুনবোৰ কিয় আনিছা জীৱন দায়ে ঘৰটো এৰি দিছে মানে এই ঘৰটো অফিচৰ বেলেগ এজনৰ নামত এলট কৰি দিছে কাইলৈ 1 তাৰিখে তেওঁ আহি এই ঘৰটোত সোমাবই গতিকে পুৱা ভাগতে ঘৰটো খালী কৰি দিব লাগিব জীৱন দা বাহিৰে বাহিৰে ট্ৰাক এখন বন্দবস্ত কৰিবলৈ গৈছে মোক এই ঘৰৰ বস্তুবোৰ পেক চেক কৰি একদম ৰেডি ৰাখিবলৈ কৈছে গতিকে খোৱা আৰু ক'ত হ'ব কিন্তু ঘৰটো এৰিলে কিয় দৰমহা পাতি নাই টাউনত চলে কেনেকৈ ইফালে চৰকাৰী ঘৰত থকাৰ কাৰণে 10% হাউচ এলাউন্সটো লছ কৰি আছে ঘৰটো এৰি দিব হয় কিন্তু যাব ক'লে গাঁৱৰ ঘৰতে চাইকেলে অহা যোৱা কৰিব গাঁৱৰ ঘৰততো দাদাবোৰ পৰিয়ালটো আছে কিন্তু দাদাই হেনো কৈছে সদ্যহতে দাদাৰ ঘৰতে থাকি অফিচ কৰিবলৈ কৈছে পিছে পৰেও ঘৰ এটা সাজি ল'লেও হ'ব ফটকে এনে কৰিব নালাগে নহয় হয়নে খেৱালি তোমাক আগতে একো কোৱা নাই মোক কেইবাদিনো কৈছে ক'ৰবাত থকাৰ ব্যৱস্থা কৰিব পাৰিলে এই ঘৰটো এৰি দিব মোৰতো কাইলৈৰ পৰা 10-15 দিনৰ শ্বুটিং ইয়াতে আছে তোকতো এক্টিং কৰিব লাগিব বুলি ফাইনেলি কোৱা নাই ৰোল এটা দৰকাৰ হ'ব পাৰে বুলিয়ে কৈছে হ'লেওতো মই ৰেডি হৈ থাকিব লাগিব মোৰ তাতোকৈ মুস্কিল হ'ল নহয় মোৰ চব ক্লায়েণ্টক অহা এমাহলৈ ইয়াতে থাকিম বুলি কৈ আহিলোঁ নহয় মোৰতো বিপদ আৰু বেছি হ'ল কালিলৈ ওলাই যাবলৈকে এওঁলোকৰ মিতিৰ কুটুম ওচৰৰ পাজৰে কোন ক'ত আছে মই একো গমকে নাপালোঁ নহয় এইটো কিন্তু চিন্তা কৰিবলগীয়া বিষয় হ'ল দেই হেৰি ক'লৈ আগবাঢ়ি আছে ক'লৈ আহিছে এইখন বিচনা মোৰহে কিনো মূৰ কৰি আছে হে কালি ৰাতিপুৱা ঘৰটোকে এৰিব লাগিব বিচনাখন ক'ত থাকিব বিপদ এতিয়া আমাৰ সকলোৰে যোৱা 10 দিনেতো মোক এই বিষয়ে কিবা এটা ক'ব পাৰিলেহেঁতেন আমি শুনক আমি ইয়াৰ প্ৰতিবাদ কৰিব লাগিব ধৰ্ণা দিব লাগিব দৰকাৰ হ'লে অনশন সেইটো বাদ দি অন্য কিবা এটা ধৰিব নোৱাৰিনে বাৰু শুনক আলহী এটা মৰ্যাদা আছে এটা সাংস্কৃতিক গুৰুত্ব আছে আমাক অপমান কৰা মানে গোটেই সমগ্ৰ আলহী জাতিটোকে অপমান কৰা হেৰি এইটো কথাত কিন্তু কেছ দিলেও কেছ খাটি যায় খাটে কেছ খাটে কিন্তু কেছ দিয়া মানে উকিলক ফিজ দিয়া মানে পইচা খৰচ আচ্ছা উকিলক দিয়া পইচাৰে দেখোন হোটেলতে থাকিব পাৰে পইচা পালে হোটেলেও ৰাখিব জোঁৱাই ৰখা দি মাজত মাত নামাতিবিচোন আমি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি আছোঁ আপোনালোকে আলোচনা বিলোচনা কৰি থাকক মই বস্তুবিলাক সামৰোঁ বাইদেউ আপুনি এটা কাম কৰক আপুনি সদ্যহতে পাকঘৰৰ বস্তুবোৰ সামৰক মই কোঠাটোৰ বস্তুবিলাক সামৰোঁ দেই শেৱালি চিধা চিধি পাকঘৰটো হাত নিদিবাগেচোন খোৱা বোৱা একো নহ'লেই নহয় জিনা শ্বুটিং টুটিং বাদ দে কাইলৈ ৰাতিপুৱাই ঘৰলৈ যাওঁগৈ বল বুলিলে যাব পাৰি নেকি ঘৰৰ ওচৰৰ সকলোবোৰে আজিৰ পৰা শ্বুটিং বুলি জানে কাইলৈ কোনটো নাকেৰে ওলাওঁগৈ হয় জীৱন দা আহিছে নেকি আহিলা ইমান দেৰি কৰিলা যে দুপৰীয়া কিবা খালা নাই খালো আচ্ছা নহয় যে মই ভুল কৰি বেলেগৰ ঘৰত সোমোৱা নাইতো নাই ভুল কৰা নাই
কাইলৈ ৰাতিপুৱালৈকে ঘৰটো আপোনাৰে মানে মানে কাইলৈ দুপৰীয়া 12 বজাৰ ভিতৰত ঘৰটো খালী কৰি দিলেও হ'ব মানে ফাইলটো চহী কৰিব সময়ত ছাৰে মোক মাতি নিসুধিলে যে কাইলৈ ঘৰটো খালী কৰি দিলে ভৰালে কিবা অসুবিধা হ'ব নেকি আৰে সেইটো কি কথা আকৌ তাকেতো মই ক'লোঁ বোলো নাই একো অসুবিধা নহয় ভৰালিদাৰ নিজৰ ঘৰলৈ মানে ককায়েকৰ ঘৰলৈ গুচি যাব ইতিমধ্যে ভৰালিদাই ট্ৰাক এখন বন্দবস্ত কৰিবলৈ গ'লেই মই চিধাই আহি পেলাই এই পেকিং কৰাত লাগি গৈছোঁ তাকে মই এখেতসকলক কৈছোঁ বোলো বেয়া চেয়া নাপাব আৰু আজি যাব নোৱাৰিলেও নাই কাইলৈ পুৱাই কিন্তু ঘৰটো খালী কৰি যাবগৈ লাগিব আৰু মই দেখোন মানুহবিলাকক চিনি পোৱা নাই মই চিনাই কৰাই দিছোঁ ৰ'বা এখেত তোমাৰ যে সম্বন্ধীয় ভণ্টি মীৰাৰ মোমা শহুৰেকৰ বন্ধু কাৰ শহুৰেকৰ বন্ধু মোমা শহুৰেকৰ অ' আৰু এওঁ জিনা নমস্কাৰ মোৰ ভণ্টিৰ নিচিনাই মোৰ বিয়াৰ আগতে এওঁলোকৰ ঘৰৰ পৰা দিনে এপোৱাকৈ গাখীৰ আনিছিলোঁ এওঁ জিনাৰ লগৰে নমস্কাৰ এওঁলোকৰ শ্বুটিং আছে ইয়াতে 10 দিনমান যোগেন চাওঁ দাদা এতিয়া কি হ'ব আপুনি একো চিন্তা নকৰিব দাদা মই চব একেবাৰে গত লগাই দিম নহয় তেনে আপুনিয়ে জীৱন ভৰালি হয় মই ভদ্ৰেশ্বৰ দত্ত বিজনেছৰ কামত ঘূৰি ঘূৰি ইয়াতে দুদিনমান জোৰ ল'ম বুলি আহিছিলোঁ পিছে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি দেখিলা ফৰেষ্ট অফিচাৰজনে মোক ইমান জোৰ দি ধৰিলে আজি ৰাতিটো থাকি যাওঁ নাথাকিলোঁ গুচি আহিলোঁ সাদৰক নেওচা দিব নাপায় নাই নহ'ব কালিলৈ ৰাতিপুৱা খেদা খাই যোৱাত মই নাই বোৱাৰী মই আহিলোঁ ওচৰে পাজৰে তোমালোকৰ মিতিৰ কুটুম কোন ক'ত আছে ঠিকনাবিলাক দিয়া মই এতিয়াই নহয় মই কাইলৈ ৰাতিপুৱা ইয়াৰ পৰা গুচি যাম ৰুমি বেগৰ কাপোৰ একো উলিয়াব নালাগে কাইলৈ ৰাতিপুৱাতে যামগৈ যি হ'ব হ'ব ৰাতি একো নাখাওঁ খং মোৰ যিটো উঠিছে নহয় ময়ো একো নাখালোঁ বুজিছা পিছে অনাহকত ব্ৰতে থাকিব নাপায় সেইকাৰণে কিবা এটা খাম বাৰু ৰ'ব সেইলৈ তুমি এটা কাম কৰা ঘৰত যি আছে তুমি তাৰ খোৱাৰ ব্যৱস্থা কৰা আৰু এটা কাম কৰিবাচোন আমাৰ বিচনাখন ওলাই আহিব আৰু এই বিচনাখন লগ লগাই মাটিতে ঢলা বিচনা কৰি দিম ঠিক আছে তোমালোক তেওঁৰ লগতে যোৱা কথা বতৰা পাঠ্যক্ৰমটো ৰাতিপুৱাবই ৰাতিপুৱাইতো সকলো একেবাৰে ঘৰা ঘূৰি বাইদেউ বাইদেউ এটা কাম কৰোঁ ব'লক এই বুধে চৰাই দিয়া ৰঙালাওটোকে তেনেহ'লে আহোঁ আৰু হয় ভাল হে প্ৰভু যেনে তেনে অন্নমুঠি বিলাই পাৰ ঠিক আছে হলিবা যাওঁ ভিন্দু আহোঁ দাদা গ'লনে সঁচাকৈ গ'ল হওক দে এতিয়াহে ৰক্ষা পৰিছোঁ পিছে তই কিন্তু মানুহ মাৰিবি দেই আৰে কালিৰ পৰা তই কি কৰিছ মই আকৌ ধৰিব পৰা তই যেতিয়া মোক ক'লে ঘৰ খালী কৰিব দিয়ে আৰে কথাটো মন নহ'ব পাছতে মই ধৰিব পাৰিছোঁ চুইচ গেট খুলি দি তেওঁলোকৰ সান্দহ খোৱা পালি তল পেলাই দিলোঁ বাইদেউ আকৌ কি হ'ল আপুনি দেখোন একেবাৰে থৰ লাগিলে একো হোৱা নাই মনটো ভাল লগা নাই তেওঁলোক যে গ'ল মনটো বেয়া লাগিছে নেকি যোগে তই এটা কাম কৰিছ তেওঁলোকক তই আকৌ ঘূৰাই তেতিয়া দেখিবি তোৰ বায়ুৰ মনটো ভাল লাগিল সময়তে ধেমালি ভাল নালাগে অৱশ্যে কথাটো হয় যেতিয়া তেতিয়া ধেমালি ভাল নহয় নে কি কয় যোগেন তোমালোকৰ বৰ বেয়া লগা নাইনে ঢল পোৱাতে এখন গৃহস্থী ঘৰৰ পৰা ৩-৪জনকৈ আলহী গুচি গৈছে মানে খেদি পঠোৱা হৈছে আৰু তাৰ পাছতো তোমালোকৰ হাঁহি ফূৰ্তি কৰি থাকিব পৰা মানসিকতা আছে আচৰিত কথা মই হ'লে নোৱাৰোঁ আৰু এইকাৰণেই নোৱাৰোঁ যে মই যিখন ঘৰৰ পৰা ওলাই আহিছিলোঁ সেইখন ঘৰত আলহীক দেৱতাৰ দৰে জ্ঞান কৰে তাৰমানে তুমি ক'ব খোজা নেকি যে মই যিখন ঘৰত ডাঙৰ দীঘল হৈছিলোঁ সেই ঘৰখনৰ মানুহে আলহীক দা জাতিৰে আক্ৰমণ কৰে মই সেইটো ক'ব খোজা নাই মই ক'ব খুজিছোঁ আমাৰ ঘৰখনলৈ অহা আলহীখিনিক ইমান খৰধৰকৈ যে খেদাই নপঠোৱালেও হ'লহেঁতেন চোৱা শেৱালি মই তোমাক এটা একদম সাধাৰণ কথা এটা কৈছোঁ মোৰ ককাৰ বয়স
ঢুকোৱাৰ সময়ত 85 বছৰ আছে ভালকৈ তেখেত ঢুকোৱাৰ এমাহৰ আগলৈকে তেখেতে ভাত খাবলৈ যেতিয়া বহে অকলে কেতিয়াও নাখাইছে সদায় পদূলিৰ আগত ৰৈ থাকে কিয় জানা কাৰোবাৰ লগত একেলগে খাব পাৰিলে তেখেতে তৃপ্তি পায় পৰম আনন্দ পায় এটা মোৰ দিনত এমাহৰ দৰমহা পাবলৈ 3 মাহ ৰ'ব লগা সময়ত মোৰ ৰান্ধনি আলহীয়ে কিমান সমৃদ্ধ সেই কথা তুমি নিশ্চয় জানা দাদা বাইদেউ ৰ'বচোন ৰ'ব আগতে আপোনালোকে মোৰ কথা কেইটামান শুনক কোৱা বাৰু তুমি কোৱা বাইদেউ সকলো আলহী কিন্তু দেৱতা নহয় দেই আলহীৰ ৰূপত ভূত প্ৰেতো আহে এইখিনি ঠিক কৈছে আচ্ছা এটা কথা নহয় ৰাতিপুৱা শুই উঠিয়ে আপোনালোকে কাজিয়াতে ধৰিলে চাহ একাপো খোৱা নহ'ল আচ্ছা চাহ একাপ খাব পৰাকৈ পাকঘৰত চেনি চাহপাত আছে নে নাই আছে আছে কালি গধূলি চেনি চাহপাত বিস্কুট বাবুলালৰ দোকানৰ পৰা বাকী কালি ভৰাই থৈ দিছে যোৱা বঢ়িয়াকৈ চাহ একাপ বনোৱা আজি আলহী নোহোৱাকৈ আমি কিনি কৰি খাম কিন্তু কথা এটা দেই বাইদেউ চাহ মানে কিন্তু উলা মোলা চাহ হ'লে নহ'ব দেই চাহ একেবাৰে স্পেচিয়েল চাহ হ'ব লাগিব বোৱাৰী মোলৈও একাপ গৃহস্থৰ বিলৈ ভাবিলে লাগে বেথা ভগি যায় ভিন্নজনে হাই কি লাজৰে কথা গৌতম এণ্টাৰটেইনমেণ্টৰ পৰৱৰ্তী নিবেদন অসম বুৰঞ্জীৰ কালজয়ী বীৰ শ্বহীদ পিয়লি ফুকন আৰু মণিৰাম দেৱান ও হো হো মো হো হো দেশৰ হকে মৰো হো ও হো হো মো হো হো দেশৰ হকে মৰো হো কিঞ্চিতো নাই ভয় নাই ওলালো মুক্তি পথ যাত্ৰী হে হে ও হো হো মো হো হো দেশৰ হকে মৰো শীঘ্ৰেই মুক্তি লহিব ডিভিডি আৰু ভিচিডিৰ পৰা পিয়লি ফুকন আৰু মণিৰাম দেৱান দেশৰ হকে মৰো